আছিল আৰু বহাগৰ বিহুটো এটা বেলেগ আছিল কাৰণ চ'ত মাহ সোমোৱাৰ পাছত ডেকা গাভৰুৱে নৈ পাৰত বা গছৰ তলত বা হাবিৰ কাষত বেলেগে বেলেগে তেওঁলোকে বিহু কৰিছিল আৰু পাছত যেতিয়া বহাগ মাহত স্বৰ্গদেউ চোতাললৈ আহিল ডা ডাঙৰীয়া চোতাললৈ আহিল মান্যজনৰ চোতাললৈ আহিল তেতিয়া বিহুটো এটা বেলেগ ৰূপ পৰিগ্ৰহণ কৰিলে সেই বহাগ বিহু আগৰ জ্যেষ্ঠ আমাৰ ককা দেউতাসকলে আমাৰ দদৌ আইতাসকলে তেওঁলোকে কিন্তু ফূৰ্তি লাগিলে মনত যদি আনন্দ পায় তেতিয়া কিন্তু তেওঁলোকে চতৰ বিহুৰ আনন্দৰ কথা কয় মানে বহাগ বিহুটো এতিয়া চতৰ বিহু এটা সুকীয়া মাধুৰ্যতা আছিল এই যে ৰূপ পৰিগ্ৰহণ কৰিছে সেই গছতলৰ বিহু সেই নৈ পাৰৰ বিহু আহি পেলাই স্বৰ্গদেউৰ বাকৰিলৈ আহিল স্বৰ্গদেউ কাৰেঙৰ তলাতলৰ বাকৰিলৈ আহিল ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিলৈ ৰাজকীয় পৃষ্ঠপোষকতাই আদৰি আনিলে ডা ডাঙৰীয়াসকলৰ চোতাললৈ গ'ল গাঁৱৰ মান্যজনৰ চোতাললৈ গ'ল সেই গছতলত কৰা ধেমালিবিলাক চোতালত কিছু হয়তো সলনি হ'ল নামবিলাকৰ বিহু নামবিলাকৰ তাৰ পাছত বিহু মঞ্চলৈ আহিল মঞ্চৰ পাছত চলচ্চিত্ৰৰ ৰূপ পালে বিহু এটা বিশ্বজনীন এটা যাত্ৰা আৰম্ভ কৰিলে আৰু এই আমাৰ যিবিলাক মঞ্চ বিহু এই মঞ্চ বিহুবিলাকে আমাৰ এই বিহু সংস্কৃতিটো কৰ্ষণ কৰাত এটা সুমুৱালি এটা বাট মুকলি কৰি দিলে কাৰণ আমি গাঁৱত যেতিয়া আমি চোতালত বিহু গাওঁ আমি নিজেও বিহু গাওঁ প্ৰত্যেকজন অসমীয়াক বিহু গাবলৈ বিশেষভাৱে শিকাব নালাগে আমি প্ৰত্যেকে আমাৰ নিজৰ নিজৰ চোতালত আমি বিহু গাওঁ কিন্তু তাৰ পাছতো আমি বিহুৰ এই গোটেই পৰম্পৰাখিনি ধৰি ৰখাৰ স্বাৰ্থত যিবিলাক প্ৰতিযোগিতা অনুষ্ঠিত হ'ল এই মঞ্চ বিহুসমূহত এই প্ৰতিযোগিতাসমূহত পুৰস্কাৰ লাভৰ বাবে যি প্ৰতিযোগিতাত নামিবলগীয়া হ'ল তেতিয়া বিহুৱে কি কৰিলে এটা পৰিশীলিত ৰূপ পালে কি আগৰ বিহুবিলাক ঘূৰাই অনাৰ ক্ষেত্ৰত আগৰ নাচবিলাক বা লহৰী খেলবিলাক এইবিলাক ঘূৰাই অনাৰ ক্ষেত্ৰত এই মঞ্চ বিহুবিলাকে এই প্ৰতিযোগিতাসমূহে এটা খুব বলিষ্ঠ কিন্তু পদক্ষেপ গ্ৰহণ কৰিলে আমি কৈছোঁ যে সংস্কৃতি বিহু এটা সংস্কৃতি এই সংস্কৃতিয়ে বিভিন্ন সময়ত বিভিন্ন ৰূপ পৰিগ্ৰহ কৰি আগুৱাই গৈ থাকে আজি বিহুৱে বিশ্ব জয় কৰাৰ দিশত আগবাঢ়ি গৈ আছে কিন্তু তাৰ মাজতে এটা কথা আমি ক'ব লাগিব যে আমি যিমানেই আমি আগবাঢ়ি নাযাওঁ বিহুৱে যিমানেই বিশ্বমুখী যাত্ৰা নকৰক কিন্তু আমি বিহুটোক আমি শিপাৰ লগত আমাৰ সংস্কৃতিটোক আমাৰ শিপাৰ লগত আমি সম্পৃক্ত কৰি ৰাখিব লাগিব যদি শিপাৰ পৰা আমি বিচ্ছিন্ন হওঁ শিপাৰ পৰা যদি সংস্কৃতিয়ে বিচ্ছিন্ন হয় অতি আধুনিকতাৰ যদি ৰূপ ল'বলৈ যায় তেতিয়াহ'লে সংস্কৃতি সদায় বিজগৰীয়া হ'ব আৰু বিজগৰীয়া সংস্কৃতি কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য নহয় এটা জাতি জীয়াই থাকিবলৈ হ'লে সংস্কৃতিৰ শুদ্ধ ৰূপত আৰু শিপাৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব মই অভিভাৱকসকলক আহ্বান জনাইছোঁ যে আজিৰ যিটো প্ৰতিযোগিতাৰ যুগ আজিৰ প্ৰতিযোগিতাৰ যুগত আমাৰ ল'ৰা ছোৱালীক আমি পাঠ্যপুথিৰ লগত পুথিগত শিক্ষাৰ লগত আমি সদায় জোৰ দিব লাগিব এইটো ধৰোঁ কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ সভ্যতাৰ লগত আমাৰ সংস্কৃতিৰ লগত আমাৰ বিহুৰ লগত আমাৰ কিন্তু উঠি অহা উত্তৰ প্ৰজন্মক আমি চিনাকি কৰাই দিব লাগিব আৰু আমাৰ সংস্কৃতিৰ লগত আমাৰ উত্তৰ প্ৰজন্মক উঠি অহা নৱ প্ৰজন্মক আমি চিনাকি কৰাই দিব লাগিব সম্পৃক্ত কৰি ৰাখিব লাগিব যদিহে আমি নকৰোঁ তেতিয়াহ'লে যদি এই সংস্কৃতিৰ পৰা যদি আমাৰ উঠি অহা প্ৰজন্ম বিচ্ছিন্ন হয় যদি আমাৰ উঠি অহা প্ৰজন্মই আমাৰ সংস্কৃতিটোক যদি ভাল পাবলৈ নিশিকে তেতিয়াহ'লে কিন্তু সমাজখন বিশৃংখল হ'ব আমি আজি 90% 99% 100% নম্বৰ পোৱাৰ প্ৰতিযোগিতাত যদি আমি কেৱল আমাৰ ল'ৰা ছোৱালী সন্তানক যদি আমি ব্যস্ত কৰি ৰাখোঁ কি হয় 100% লাভ কৰি এটা ডাঙৰ চাকৰি কৰিব পাৰিব কিন্তু সেই ল'ৰাজনে ডাঙৰ চাকৰি কৰি বাহিৰত বিদেশত থাকি নিজৰ মাক দেউতাকক কিন্তু বৃদ্ধ বয়সত কিন্তু বৃদ্ধাশ্ৰমত ৰাখিব এই যাতে আমাৰ সংস্কৃতিৰ লগত যাতে আমাৰ ল'ৰা ছোৱালীক আমি যাতে বিচ্ছিন্ন নকৰোঁ সমাজখনৰ লগত যাতে আমাৰ ল'ৰা ছোৱালীক বিচ্ছিন্ন নকৰোঁ তাৰ বাবে আমি কিন্তু সচেষ্ট হ'ব লাগিব আৰু আজিৰ তাৰিখত অসমীয়া মাধ্যমৰ স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে যদিও আমি প্ৰতিযোগিতাৰ খাতিৰত বা আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি বিভিন্ন মাধ্যমত ইংৰাজী বা অন্যান্য মাধ্যমত আমাৰ ল'ৰা ছোৱালীক পঢ়ুৱালেও
কিন্তু আমাৰ অসমীয়া ভাষাটোৰ লগত আৰু আমাৰ অসমীয়া সংস্কৃতিৰ লগত আমাৰ ল'ৰা ছোৱালীক কিন্তু আমি পৰিচয় কৰাই দিব লাগিব। যদি আমাৰ ল'ৰা ছোৱালী আমাৰ নিজৰ ভাষা আৰু সংস্কৃতি পাহৰে তেতিয়াহ'লে সি হ'ব অনাগত দিনত জাতিটোৱে নিজৰ পৰিচয় হেৰুৱাব। আৰু আজিৰ তাৰিখত পৰিচয় হেৰুৱাই এই বিশ্বত কোনো জাতি জীয়াই থাকিব নোৱাৰে। আৰু অসমীয়া জাতিয়ে বিশ্বক নিজকে চিনাকি কৰি দিয়াৰ বাবে এটা শক্তিশালী মাধ্যম হ'ল এই আমাৰ বিহুটো। গতিকে বিহুটো আমাৰ সকলোৰে আপোন, মই দীঘলীয়া কৰিব বিচৰা নাই। বহুকেইখন মঞ্চত মই একেৰাহে যাবলগীয়া হৈছে। মোৰ স্বাস্থ্যটো বহুত ঠিক নহয়, আপোনালোকে মোৰ ভাষামতে মোৰ মাতটো ধৰিব পাৰিছে, মাতটো ভাঙি আছে। মই দীঘলীয়া কৰিব বিচৰা নাই। মই পূৰ্বতেও কেঁচাগড় যুৱ সমাজৰ আমাৰ এই মাধৱ মন্দিৰত মই বিহুত আহিছোঁ। অতি সুন্দৰ আৰু সুশৃংখলিত ৰূপত ইয়াৰ বিহুখন হয়। অনাগত দিনত মই ভাবিম, মই আশা কৰিম যে অনাগত যুগ যুগান্তৰলৈ কাৰণে যাতে এই বিহুখন এই অঞ্চলৰ ৰাইজৰ একতাৰ প্ৰতীক হৈ থাকে। আৰু আমাৰ উপক্ষ আমাৰ ককাইদেউ কৈছে যে বহুত বিহুখন হৈছে এই অপাহতে এই মঞ্চখনৰ লগত জড়িত যিসকলে সুদীৰ্ঘ দিন ধৰি তেখেতসকললৈ মই মোৰ আন্তৰিক ওলত মই জ্ঞাপন কৰিছোঁ। সকলো ৰাইজলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি পাই আহোম যুৱ পৰিষদে সদায় পাই আহোম লগতে অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি কাম কৰি যাম। অসমীয়া ৰাইজে যেতিয়াই হয় তেতিয়াই আমি আমাৰ যুৱকসকল আগবাঢ়ি আহিম আৰু ৰাইজৰ কাৰণে আমি সৰ্বোচ্চ ত্যাগ কৰিবৰ বাবে আমি চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহ মই কামনা কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰণি লগতে আজিৰ এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি মই ঘোষণা কৰিছোঁ।